14 বছৰীয়া নাবালিকাক যুৱতীক ধৰ্ষণৰ অপচেষ্টা লুংখুং পথাৰ গাঁৱৰ বাসিন্দা গ্ৰেপ্তাৰ জুৱেল ভেংৰা নামৰ পাখণ্ড ৰাজ্যত পুনৰ সংঘটিত হৈছে নাবালিকাক যৌন নিৰ্যাতনৰ ঘটনা তালাপ আৰক্ষী চকীৰ অন্তৰ্গত থকা লুংখুং পথাৰ গাঁৱৰ এগৰাকী 14 বছৰীয়া নাবালিকা যুৱতীক বলপূৰ্বকভাৱে ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে লুংখুং পথাৰ গাঁৱৰ জুৱেল ভেংৰা নামৰ 45 বছৰীয়া এগৰাকী পাখণ্ড ধৃত লোকজন আগতেও বহুবাৰ এই যৌন নিৰ্যাতনৰ ঘটনাৰ লগত জড়িত আছিল যুৱতীগৰাকীক অকলে পাই সুযোগ বুজি জোৰ জবৰদস্তি ধৰ্ষণৰ চেষ্টা চলাই লম্পট লোকজনে ভুক্তভোগী নাবালিকা যুৱতীগৰাকীয়ে পৰিয়ালৰ লোকক জনায় পিছে নাবালিকাগৰাকীৰ পৰিয়ালে অৱগত কৰাৰ পিছতে তালাপ আৰক্ষী চকীত ধৃত লম্পটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ইপিনে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ গোচৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আৰক্ষীক গ্ৰেপ্তাৰ কৰে ধৃত লম্পটজনক মই হলেও অসম আদিবাসী ছাত্ৰ সন্থা তালাপ আঞ্চলিক হৈ মই ক'ব বিচাৰোঁ যোৱা 3 তাৰিখে লুংখুং পথাৰ গাঁৱৰ বাসিন্দা জুৱেল ভেংৰা নামৰ পাখণ্ড এজনে ওচৰৰে নিথৰুৱা ছোৱালী মাক দেউতাক কোনো তাৰ নাই সেই ছোৱালীজনী দিনৰ ভাগতে সেই তেখেতৰ বন্ধুৰ ঘৰত ফুৰিবলৈ গৈছিল সেই চেগতে কোনো নথকা অৱস্থাত 1 নং মেঘেলা গাঁৱৰ পাভুং বিল নামৰ ঠাইত তেখেতক যৌন নিৰ্যাতন চলোৱা অপ্ৰাণ চেষ্টা চলাইছিল আৰু সেই চেষ্টা চলাই থকা অৱস্থাতে তেখেতৰ বন্ধু ছোৱালীজনী তেখেতক দেখা পায় আৰু সেই ঘৰৰ পৰিয়ালক অৱগত কৰাত তেওঁ মানে তাৰ পৰা পলায়ন কৰাত সুযোগ পায় আৰু তেখেতক আমি এটা কথা ক'ব বিচাৰোঁ যে যিজন দুখী তেখেতক হলেও অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কঠোৰতকৈ কঠোৰ শাস্তি আমি বিচাৰিছোঁ কাৰণ তেখেতে আমি জনাত লুংখুং পথাৰ গাঁৱত একটাই ঘটনা কৰা নাই আগতেও তেওঁ 2-3টা তেনেকুৱা ঘটনা কৰি গৈছে সেই ঘটনাবোৰ গাপ হৈ যোৱাত চেগতে চল পায় আৰু আকৌ এই 14 বছৰীয়া ছোৱালীজনীক তেওঁ নিৰ্যাতন চলাবৰ কাৰণে সাহস কৰিব পাৰিছে গতিকে তেনেকুৱা ব্যক্তিক আমি কঠোৰতকৈ কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই তেওঁৰ ওপৰত ভিত্ত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম এৰেষ্ট কৰা হৈছে তেখেতৰ বয়স 38 মান হ'ব নেকি 5 তাৰিখে তালাপ আৰক্ষী চকীত তাৰ এজাহাৰ এটা দিছিলোঁ আৰু সেই এজাহাৰ মতে আজি তাক এৰেষ্ট কৰিলে আৰু আমি জনামতে কম বয়সীয়া ছোৱালী আমি নিজেই দেখিছোঁ তাৰ ছোৱালীজনীৰ মা দেউতা কোনো নাই তাৰ বপায়েকৰ ল'ৰা তাক ঘৰত থৈ বহিছে আৰু সেই নিচিনা ছোৱালীক ইমান এটা পাখণ্ড ওলাই যে এনেকুৱা এটা বেয়া দুষ্কৰ্ম চলাব বিচাৰিছিল সেই মৰ্মে আমি এই ৰবটলি ৰাইজৰ লগত আমাৰ সেই ছোৱালীজনীৰ পৰিয়াল আমাৰ লগত আছে আমি সেইটো কাৰণে নিশ্চয় আমি বহুত দুখ অনুভৱ কৰিছোঁ যাতে এইবিলাক গাঁৱৰ এটা পৰিৱেশটো বহুত বেয়া দেখিবলৈ পাইছোঁ গতিকে সেই পাখণ্ডজনক প্ৰশাসনে কঠোৰতকৈ কঠোৰ তাক শাস্তি প্ৰদান কৰিব লাগে আৰু সেই ছোৱালীজনীক সম্পূৰ্ণ ন্যায় প্ৰশাসনৰ ফালৰ পৰা দিব লাগিব বুলি আমাৰ ৰাইজ হৈ দাবী এটা আছে আৰু আমি যাতে এইবিলাক ঘটনা বাৰম্পতি হৈ আছে গতিকে সেই ঘটনাবিলাক ৰক্ষা কৰিবৰ কাৰণে আমাৰ প্ৰশাসনৰ সম্পূৰ্ণ দায়িত্ব হ'ব লাগে তাকে মই কামনা কৰোঁ আৰু লগতে সেই ছোৱালীজনীৰ ভৱিষ্যত আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ আমি সেই উদ্দেশ্যলৈ ৰাইজ হৈ ওলাই আহিছোঁ আৰু ৰাইজৰ সকলোৰ জ্ঞাততে আমি এই কাম কৰিবলৈ ওলাইছোঁ যাতে এই পাখণ্ডজনক আৰু জনামতে যে আমি আৰু 2জন মানুহক সি এনেকুৱা কৰিছে তো সেনেকুৱা যাতে আমাৰ সেই কণমানি ছোৱালীজনীৰ আমাৰ চকুত পৰাৰ কাৰণে আজি আমি তাক এৰেষ্ট কৰিব পাৰিছোঁ আৰু সেই এৰেষ্ট কৰাৰ মৰ্মে প্ৰশাসনে কঠোৰতকৈ কঠোৰ তাক শাস্তি প্ৰদান কৰে বুলি আমি ৰাইজ ফালৰ পৰা অনুমতি প্ৰদান কৰিছোঁ।